Hello everyone, welcome to Wizard Educational Institute. As always, we are going to discuss some important current affairs topics. আজিৰ প্ৰথম টপিকটো হৈছে ইউনিফাইড পেনশন স্কিম চমুকৈ UPS. ৰিসেন্টলি ভাৰত চৰকাৰে চেন্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়ীবিলাকৰ কাৰণে UPSৰ ডেডলাইনটো ছেপ্টেম্বৰ 30 লৈকে বঢ়াই দিছে। আজিৰ এই ভিডিঅ'টোত আমি UPS, NPS আৰু OPSৰ মাজত কি ডিফাৰেন্স আছে বা কি সিমিলাৰিটিজ আছে তাৰ বিষয়ে আলোচনা কৰিম। এই টপিকটো GS পেপাৰ 2 পলিটি এণ্ড গভাৰ্নেন্স সোশিয়েল সিকিউৰিটিৰ পাৰ্সপেক্টিভৰ পৰা ইম্পৰ্টেণ্ট হয়। কনটেক্সটটো প্ৰথমতে চাই লওঁ। ইন আগষ্ট 2024 দ্য ইউনিয়ন কেবিনেট এপ্ৰুভ দ্য ইউনিফাইড পেনশন স্কিম আণ্ডাৰ দ্য নেশ্যনেল পেনশন চিষ্টেম ফ্ৰেমৱৰ্ক। 2024 চনৰ আগষ্ট মাহতে ইউনিয়ন কেবিনেটে ইউনিফাইড পেনশন স্কিমক এপ্ৰুভেল দিছিলে। ইট ইজ ৱৰ্কিং আণ্ডাৰ নেশ্যনেল পেনশন স্কিম। So UPS to kintu NPS ere eta bhag hoy. It's not a separate. Okay. NPS or tolote UPS e kam kori ase. OPS to completely beleg hoy. Eta hoise OPS old pension system aru eta hoise NPS new pension system. Aru Bharat Sarkare ei NPS or underote UPS to bonaise. To ami bitong bhabe alochona korim poroborti page borot ase. প্ৰথমতে আমি চাই লওঁ এটো কেতিয়াৰ পৰা এফেক্ট হৈছে অৰ্থাৎ কাৰ্যকৰী হৈছে এপ্ৰিল 1 2025 এই বছৰৰ এপ্ৰিলৰ 1 তাৰিখৰ পৰা এই UPS স্কিমটো এপ্লিকেবল হৈছে। Central government employees under NPS can opt for UPS until September 30, 2025. So increase কৰা হৈছে ডেডলাইন টু ছেপ্টেম্বৰ 30 তাৰিখলৈকে। এতিয়া সেন্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়ীৰ তাত অপচন আছে তেওঁলোকে NPS ৰ পৰা UPS লৈ শিফট হোৱাৰ। As of September 2025, only 40,000 of 23.94 lakh eligible employees had chosen UPS, reflecting low uptake. So, আমি যে ট্রেন্ড টু চাও একেবারে কম হয়, রাইট? অলমোস্ট 24 লাখ সেন্ট্রাল গভর্নমেন্ট এমপ্লয়ীর মাত্র 40,000 হে এই UPS লৈ শিফট হৈছে। বাকিবোৰে কিন্তু NPS তে আছে বা 2004 চনৰ আগতে যোন সেন্ট্রাল গভর্নমেন্টৰ জয়েন কৰিছিলে চাকৰিয়াল হিচাপে তেওঁলোকে OPS তে আছে। ঠিক আছে। আমি এতিয়া ইভলিউশনটো জানি লওঁ যে OPS কিমান চনৰ পৰা আৰম্ভ হৈছিল, NPS কিমান চনৰ পৰা আৰম্ভ হৈছিল, UPS টোত কি প্ৰভিজনছ আছে এটসেট্ৰা। ওল্ড পেনশন স্কিম এপ্লিকেবল টু এমপ্লয়িজ হায়াৰ্ড বিফোৰ জানুৱাৰী 1 2004 2004 চনৰ জানুৱাৰীৰ 1 তাৰিখৰ আগতে যোনে সেন্ট্ৰেল গভৰ্নমেণ্টত এমপ্লয়ী হিচাপে জয়েন কৰিছিলে তেওঁলোকৰ কাৰণে OPS হয়। এই OPSৰ আণ্ডাৰত ফিক্সড পেনশন দিয়া হয়। কিমান পাৰ্সেন্ট? 50% অফ লাষ্ট ড্ৰন বেসিক পে। তো লাষ্ট যেটো স্যালাৰি পায় তাৰ 50% পেনশন হিচাপে লাভ কৰে। এটা এটা ফিক্সড এমাউন্ট হয়। লগতে ডিএ আছিল তাত 50% অফ লাষ্ট ড্ৰন বেসিক পে প্লাস ডিএ তাৰ পৰা ক্যালকুলেট কৰি প্ৰায় আধাখিনি পেনশন হিচাপে পাই থাকে। নো এমপ্লয়ী কন্ট্রিবিউশন আৰু এইটোত কোনো এমপ্লয়ী কন্ট্রিবিউশন দিব লগা নহয় ওল্ড পেনশন স্কিমত। এন্টায়াৰ বাৰ্ডেন অন দ্য গভৰ্নমেণ্ট আৰু এই যেটো OPS হয় OPSত এই গোটেইখিনি টকা চৰকাৰৰ ফাণ্ডৰ পৰা আহে। কনসলিডেটেড ফাণ্ড অফ ইণ্ডিয়া যেটো আমি পাও তাৰ পৰা দিয়া হয়। ন্যাশনাল পেনশন সিস্টেম এই NPS টো কি হয় এটো জানুৱাৰী 1 2004 চনৰ পিছৰ পৰা যোন সেন্ট্ৰেল গভৰ্নমেণ্টত জয়েন কৰিছে এমপ্লয়ী হিচাপে তেওঁলোকৰ কাৰণে এটো ম্যান্ডেটৰী হয়। ইট ইজ ম্যান্ডেটৰী। ওকে। মার্কেট লিংক রিটার্নস নো এসিওর্ড পেনশন আগত যেনেকৈ আমি চালো 50% অফ লাষ্ট ড্ৰন স্যালারি প্লাস বেসিক পেৰ পৰা দিয়া হয়। আই মিন ডিয়াৰনেস এলাউন্স মিলাই পেলাই যিমান স্যালারি হয় তার 50% দিয়া হয়। কিন্তু এই যেটো NPS আছে NPS টো মার্কেট লিংকড হয়, ইনফ্লেশন এটসেট্ৰা ইয়াত কাউন্ট কৰা হয়। আৰু এটোৰ চৰকাৰে কি কৰে যেনে আপোনাৰ শেয়াৰস আছে, বন্ডস আছে। ওকে। সো সেইবিলাক মার্কেটত ইনভেস্ট কৰে আৰু তাৰ পৰা যিমান ৰিটাৰ্ণ পাব সেইখিনি এমপ্লয়ীজনে পেনশন হিচাপে লাভ কৰে যেতিয়া ৰিটায়াৰমেণ্ট পায়। কন্ট্রিবিউশনটো চাই লওঁ 10% বাই এমপ্লয়ী। এই NPSত 10% এমপ্লয়ীয়ে কন্ট্রিবিউট কৰে, 14% গভৰ্নমেণ্টে পে কৰে অফ বেসিক পে প্লাস ডিএ। আৰু ইয়াত নো লামসাম পে আউট প্ৰভিজন, কোনো লামসাম প্ৰভিজন নাই ইয়াত কিন্তু দেই। যেনেকৈ আপোনালোকে দেখা পালে যে 50% এটা পাই থাকে। সো তেনেকুৱা কোনো লামসাম এমাউন্ট নাই। UPS টো 2024 চনত আনা হৈছিল আফটাৰ এ লট অফ ডিবেটস। বহুতে প্ৰটেষ্ট কৰিছিলে, ডিমান্ড কৰিছিলে যে OPS টোৱে লাগে। সো এই যেটো OPS আৰু NPS হয় তাৰ সংমিশ্ৰণ এটা UPS। ঠিক আছে। সো দুইটা স্কিমৰে কিছু অংশ এই UPSত সোমোৱা হৈছে। ইমপ্লিমেন্টেড ফ্ৰম এপ্ৰিল 1 2025 অপশনাল ফৰ সেন্ট্ৰেল এমপ্লয়িজ আন্ডাৰ NPS। সো NPS টো কিন্তু বাধ্যতামূলক, কিন্তু NPS ৰ আন্ডাৰত যেটো UPS বনোৱা হৈছে UPS টো নট ম্যান্ডেটৰী, ইটস অপশনাল। ইটস প্ৰভাইডস এচিউৰ্ড পেনশন আফটাৰ লং টাৰ্ম সাৰ্ভিস। 25 বছৰ মিনিমাম কাম কৰিব লাগিব। চৰকাৰৰ চাকৰিয়াল হিচাপে যদি 25 বছৰ কাম কৰে তেতিয়াহে তেওঁ UPS ৰ কাৰণে এলিজিবল হ'ব। আৰু ইয়াত কিন্তু এচিউৰ্ড পেনশন দিয়া হয় যদিও আগৰটোতকৈ কম, OPS টোতকৈ কম হয়। কি ফিচাৰ্স অফ UPS? প্ৰথম কথাটো এলিজিবিলিটি। সেন্ট্ৰেল গভৰ্নমেণ্ট এমপ্লয়িজ হায়াৰ্ড আফটাৰ জানুৱাৰী 1 2004 আন্ডাৰ NPS গোটেই কেইজন এমপ্লয়ী এই UPS ৰ কাৰণে এলিজিবল হয়।
ষ্টেট গভৰ্ণমেণ্টৰ কাৰণেও এইটো প্ৰভিজন দিয়া হৈছে যদি ষ্টেট গভৰ্ণমেণ্টৰ এমপ্লয়ীবিলাকে জইন কৰিব বিচাৰে কৰিব পাৰিব এচিয়ৰ পে আউট 50% অফ এভাৰেজ বেচিক পে অফ লাষ্ট 12 মান্থছ বিফৰ ৰিটায়াৰমেণ্ট মিনিমাম 25 ইয়াৰ্ছ অফ ছাৰ্ভিচ চ' 25 বছৰ মিনিমাম কাম কৰা হ'ব লাগে এমপ্লয়ীজন আৰু সেই ক্ষেত্ৰত সেই এমপ্লয়ীজনৰ লাষ্ট 1 ইয়াৰৰ যিমান চেলাৰী আছিলে তাৰ এটা এভাৰেজ উলিওৱা হয় আৰু এভাৰেজৰ 50%টো এচিয়ৰ পে আউট হিচাপে দিয়া হয় ফেমিলি পেঞ্চন অলছ' স্পাউজ এণ্টাইটেল টু 60% অফ দ্য পেঞ্চন আফটাৰ এমপ্লয়িজ ডেথ যদি চাকৰিয়ালজনৰ ডেথ হয় তেতিয়া তেওঁৰ পত্নী আছিলে বা স্পাউজ যোনে হয় যদি মেন আছিলে তেতিয়া তেওঁৰ ৱাইফ যদি ওমেন আছিলে তেওঁৰ হাজবেণ্ড তো তেখেতে সকলে 60% অফ দ্য পেঞ্চন লাভ কৰিব সেইটো ফেমিলি পেঞ্চন হয় দেন মিনিমাম পেঞ্চন ইয়াৰ উপৰি এটা মিনিমাম পেঞ্চন দিয়া হয় 10,000 rupees পাৰ মান্থ আফটাৰ 10 ইয়াৰ্ছ অফ ছাৰ্ভিচ 10 বছৰ চাকৰি কৰিলে 10,000 পাৰ মান্থ এটা ফিক্সড পেঞ্চন পাই থাকিব চ' দিছ আৰ দ্য কি ফিচাৰ্ছ অফ ইউনিফাইড পেমেণ্ট ছিষ্টেম চ' আমি ইয়াত দেখা পালোঁ যে NPS আৰু OPS দুয়োটাৰে সংমিশ্ৰণ হৈ আছে ইয়াত কণ্ট্ৰিবিউশ্যনছ আৰু এই UPSত কণ্ট্ৰিবিউট কোনে কিমান কৰিব 10% বাই দ্য এমপ্লয়ী 10% বাই দ্য গভৰ্ণমেণ্ট অফ বেচিক প্লাছ DA যে এমপ্লয়ীজনৰ বেচিক আৰু ডিয়াৰনেছ এলাউন্সৰ 10% চৰকাৰে বহন কৰিব গভৰ্ণমেণ্ট অলছ' কণ্ট্ৰিবিউটছ 8.5% অফ বেচিক প্লাছ DA টু পুল কৰ্পাছ চ' কি হয় গভৰ্ণমেণ্টে আৰু 8.5% বেচিক আৰু ডিয়াৰনেছ এলাউন্সৰ পৰা কণ্ট্ৰিবিউট কৰে পুল কৰ্পাছলৈ লামচাম বেনিফিট 1/10 অফ দ্য লাষ্ট বেচিক পে DA ফৰ ইজ কমপ্লিটেড 6 months অফ ছাৰ্ভিচ চ' লামচাম বেনিফিট এটাও দিয়া হয় যে যিমান বেচিক পে আৰু DA আছিলে ফৰ ইজ কমপ্লিটেড 6 months অফ ছাৰ্ভিচ চ' 6 মাহকৈ ভাগ কৰি পেলাই হিচাপটো কৰা হয় আৰু তাৰ 10 ভাগৰ 1 ভাগ এটা লামচাম মানি হিচাপে দিয়া হয় একে বাই ফ্লেক্সিবিলিটি এমপ্লয়িজ মে চুইচ বেক টু NPS এমপ্লয়ীসকলক এইটো সুবিধা দিয়া হৈছে যদি কোনোবাই ধৰক NPSত আছিলে NPSৰ পৰা UPSলৈ শ্বিফ্ট কৰিলে কিন্তু তেওঁ আকৌ UPSৰ পৰা NPSলৈ যাব পাৰে কিন্তু একবাৰে মাত্ৰ আপ টু 1 year বিফৰ ৰিটায়াৰমেণ্ট অৰ 3 months বিফৰ যিটো আমাৰ ভলেণ্টাৰী ৰিটায়াৰমেণ্ট স্কিম হয় চ' সেই ক্ষেত্ৰত 3 মাহৰ সময় দিয়া হয় আৰু যদি ৰিটায়াৰমেণ্টৰ 1 বছৰ আগলৈকে সেই সময়সীমাটো বান্ধি দিয়া হৈছে যে তেওঁলোকে NPSৰ পৰা UPSলৈ এবাৰহে মাত্ৰ শ্বিফ্ট হ'ব পাৰিব অলৰাইট হোৱাই আপটেক অফ UPS ইজ ল' আমি যিটো ট্ৰেণ্ড দেখা পালোঁ একেবাৰে কম মাত্ৰ 24 লাখৰ পৰা 40,000হে UPSত নিজৰ নাম সন্নিৱিষ্ট কৰিছে চ' ইয়াৰ কাৰণ কি হ'ব পাৰে বেচিকেলি যে যিটো ফিক্সড এমাউণ্ট পাই থাকে 50% চেলাৰী লাষ্ট ড্ৰন চেলাৰীৰ এটা চেলাৰী পাই থাকে ন পেঞ্চন হিচাপে চ' সেইটো নাথাকে এই UPSতো NPSতো নাথাকেই বাৰু OPSৰ তুলনাত আৰু এই UPSতো নাথাকে ইয়াতো আপোনাৰ মাৰ্কেট লিংক এটা প্ৰভিজনছ আছে চ' তেনেকুৱা কাৰণত বহুতে অপ'জ কৰে যি কি নহওক ডিমাণ্ড ফৰ OPS ৰিভাইভেল চ' এমপ্লয়িজ ইউনিয়নবিলাকে এইটো ডিমাণ্ড কৰি থাকে যে OPS আকৌ ঘূৰাই আনিব লাগে হুইচ ৰিকুৱাৰ্ছ নো কণ্ট্ৰিবিউশ্যন এণ্ড গেৰাণ্টিজ লাইফ লং fixed pension. UPS requires contributions making it less attractive compared to OPS. Complexity and lack of awareness. The employees find UPS provisions complex compared to OPS's simple fixed pension. Awareness campaigns started late, that is in September 2025. Stringent conditions, minimum 25 years of service for full assured pension. So, UPS minimum 25 years of service দিব লাগিব employees dismissed from service are not eligible so যোনজন বৰখাস্ত হয় চাকৰিৰ পৰা তেওঁলোক এই UPSৰ কাৰণে কিন্তু এলিজিবল নহয় পাৰসিভ লোৱাৰ বেনিফিটস পেনশন বেসড অন এভাৰেজ পে অফ লাষ্ট 12 months not last drawn pay OPSত আছিল এইটো আমি পাইছিলো হয় সো এই যেটো UPS আছে UPSত লাষ্ট 12 মান্থৰ এটা এভাৰেজ উলিওৱা হয় কন্ট্ৰিবিউশনস ৰিডিউস টেক হোম স্যালাৰি যেতিয়া স্যালাৰিটো ইন হ্যান্ড পায় সেইটো বহুত কমি যায় কাৰণ কন্ট্ৰিবিউশন দিব লাগে ন 10% distrust in new scheme employees bodies believe UPS and NPS both transfer risks to employees unlike OPS so OPS ত risk to completely government ৰ তাত থাকে কিন্তু ইয়াত কি হয় এমপ্লয়ি তাত গুছি যায় সেইকাৰণে বহুত এটো অপোজ কৰে আৰু বিচাৰে যে OPS টো ঘূৰি আহক কিন্তু আমি এই ক্ষেত্ৰত এটা বস্তু চাব লাগিব RBI 2023 চনৰ ৰিপৰ্ট তাত কৈছিলে RBI ৰিপৰ্টটোত যে যদি ভাৰত চৰকাৰে পুনৰ OPS লৈ ঘূৰি যায় তেতিয়া হলে যেটো আমাৰ বুজা হয় চৰকাৰৰ ওপৰত ৰাজকোহীয় বুজা ফিস্কাল প্ৰেছাৰ হেতু 4.5 টাইমছ ইনক্ৰিজ হৈ যাব আৰু 2060 চনলৈকে আমাৰ জিডিপিৰ 0.9% এই পেনশনই খাই দিব সো আমি যদি এতিয়া বিকশিত দেশ হ'ব বিচাৰো আমি আগবাঢ়িব বিচাৰো ৰিসাৰ্চ এণ্ড ডেভেলপমেন্টত আমাৰ টকা খৰচ কৰিব লাগে আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্ট কৰিব লাগে সো জিডিপিৰ আমি যদি অলমোস্ট 1% আমি পেনশনত দি থাকো তেতিয়া হলে আমাৰ দেশও আগবাঢ়িব নোৱাৰে সো সেইবোৰ ঠাও আমাৰ বিবেচনা কৰা উচিত যিকি নহওক আমি এই টপিকটোৰ পৰা দুটা প্ৰিলিমছৰ কাৰণে কোৱেশ্চন দিছো আপোনালোকে শুদ্ধ উত্তৰ কেইটা কমেন্ট সেকশনত জনাব ভেৰি ইম্পৰ্টেন্ট আপকামিং এক্সামবোৰৰ কাৰণে ইয়াৰ ওপৰত কোৱেশ্চন আহিব চান্স আছে ঠিক আছে নেক্সট টপিকটো লৈ যাও
নেক্সট টপিকটো হৈছে ইজৰাইল কমিটেড জেনোসাইড ইন গাজা একৰ্ডিং টু UNHRC ৰিপৰ্ট। এই টপিকটো জিএছ পেপাৰটো ইণ্টাৰনেশ্যনেল ৰিলেশ্যনছৰ ফালৰ পৰা ইম্পৰ্টেণ্ট হয়। কণ্টেক্সটো প্ৰথমতে চাই লওঁ। দ্য ইউনাইটেড নেশ্যনছ হিউমেন ৰাইটছ কাউন্সিল UNHRC has released a landmark report on September 16, 2024, concluding that Israel is committing genocide in Gaza. So ইজৰাইলে গাজাত পেলেষ্টিনিয়ানসকলৰ ওপৰত এটা গণহত্যা চলাই আছে। এ হিউমেন ৰাইটছ কাউন্সিল Human Rights Council চমুকৈ UNHRC proof panel concluded that Israel is committing genocide in Gaza. আগতে হয়তো আনঅফিচিয়েলি বহুতে কয়, কিন্তু এতিয়া UNHRCৰ এটা ফাইনাল ৰিপৰ্টত এইটো ধৰা পৰিছে। The report urges the international community to take steps to end the genocide and punish those responsible. আমি এতিয়া UNHRCৰ বিষয়ে অলপখিনি জানি লওঁ। কেতিয়া এষ্টাব্লিছ কৰা হৈছিলে? 2006 চনত। ইট ৰিপ্ৰেজেণ্টছ দ্য কমিশ্যন অন হিউমেন ৰাইটছ। ইয়াৰ হেডকোৱাৰ্টাৰ হৈছে জেনেভাত, যিটো ছুইজাৰলেণ্ডত আছে। মেম্বাৰশ্বিপ বৰ্তমান 47টা ষ্টেট আছে। ইলেক্টেড বাই UN জেনেৰেল এছেম্বলি ফৰ 3-year টাৰ্মছ। চ' 3 বছৰৰ কাৰণে ইলেক্টেড হয়। মেক্সিমাম অফ 2 কনজিকিউটিভ টাৰ্মছ, একেৰাহে দুবাৰহে টাৰ্ম থাকিব পাৰে। মেম্বাৰশ্বিপ ইজ ডিষ্ট্ৰিবিউটেড ৰিজিয়ন ৱাইজ টু এনচিয়ৰ বেলেঞ্চ। চ' 47টা ষ্টেট আছে, গতিকে আপোনালোকে গম পাইছে। চ' ৰিজিয়ন ৱাইজ এইটো ডিষ্ট্ৰিবিউট কৰা হয়। আমাৰ অলমষ্ট 195টামান কাণ্ট্ৰিজ আছে, চবকে ইকুৱেলি সুযোগ দিয়াৰ ব্যৱস্থা ইয়াত লোৱা হয়। ছেশ্যনবিলাক ক'ত হেল্প কৰা হয়? ইউনাইটেড নেশ্যনছ অফিচ ইন জেনেভা। ফাংচন প্ৰমোটছ এণ্ড প্ৰটেক্টছ হিউমেন ৰাইটছ গ্ল'বেলি। চ' UNHRCৰ ফাংচনবোৰ কি? প্ৰথম কথাটো প্ৰমোশ্যন আৰু প্ৰটেকশ্যন কৰা হিউমেন ৰাইটছ। দেন ইনভেষ্টিগেটছ এলিজড ভায়োলেশ্যনছ বাই UN মেম্বাৰ ষ্টেট। ইউনাইটেড নেশ্যনৰ সদস্য দেশবোৰে যদি কিবা ভায়োলেশ্যন কৰে, তেতিয়া সেইবোৰ ইনভেষ্টিগেশ্যন কৰা। এড্ৰেছ এজ থিমেটিক ইছ্যুজ ছাচ এজ ফ্ৰীডম অফ এক্সপ্ৰেছন, ফ্ৰীডম অফ এছেম্বলি এণ্ড মাইনৰিটি ৰাইটছ। চ' দিছ আৰ চাম অফ দ্য ক্ৰিটিকেল ইছ্যুজ দে ডিল উইথ। প্ৰভাইডছ এ প্লেটফৰ্ম ফৰ ষ্টেটছ টু ৰেইজ কনচাৰ্নছ অভাৰ ক্ৰাইচিছ। ইয়াৰ উপৰি ষ্টেটবিলাকৰ কাৰণে এটা প্লেটফৰ্ম প্ৰভাইড কৰে, যাতে ষ্টেটেও যদি কিবা কমপ্লেইনছ জনাব বিচাৰে, চ' কৰিব পাৰে UNHRCত। ইণ্ডিয়া এণ্ড UNHRC, ভাৰত ইয়াৰ মেম্বাৰ হয়নে? য়েছ, ইট ইজ এ মেম্বাৰ। অলছ' ইট চাৰ্ভ এজ এ মেম্বাৰ ফ্ৰম 2019 to 2021। ৰিচেণ্টলি 2019ৰ পৰা 21 চনলৈকে ভাৰতে সদস্যতা আগবঢ়াইছিলে ইয়াত। অলছ' ৰি-ইলেক্টেড ফৰ 2022-24 এজ ফৰ দ্য 6th টাৰ্ম উইথ অভাৰৱেলমিং মেজৰিটি। ছেশ্যনছ আৰ হেল্ড এট UN অফিচ ইন জেনেভা। চ' আপোনালোকে যদি এই গাজা যিটো ৱাৰ হৈ আছে, ইয়াৰ টাইমলাইনটো চাই, এইটো আৰম্ভ হৈছিলে October 7, 2023, যেতিয়া হামাছে এটেক কৰিছিলে ইজৰাইলৰ ওপৰত, কিলিং হাণ্ড্ৰেডছ। ইজৰাইল ৰেছপণ্ডেড উইথ লাৰ্জ স্কেল মিলিটাৰী অপাৰেশ্যনছ ইন গাজা। তাৰপিছত এটা যুদ্ধৰ দৰেই চলি আছে, এতিয়াও শেষ হোৱা নাই। 2023-24 নিয়াৰলি 2 years of war killed tens of thousands of Palestinians, almost 40,000ৰো অধিক পেলেষ্টিনিয়ানৰ মৃত্যু হৈছে, উইথ ৱাইড স্প্ৰেড ডিষ্ট্ৰাকশ্যন অফ চিভিলিয়ান এৰিয়াছ। এইটো এলিগেশ্যন লগোৱা হয় ইজৰাইলৰ ওপৰত যে যিবিলাক মেডিকেল এইড আছে, ফুড ছাপ্লাই আছে, এইবিলাক বন্ধ কৰি দিয়ে। September 16, 2024, UNHRC Commission of Inquiry released its report accusing Israel of genocide. UNHRC Committee of Inquiry এই ৰিপৰ্টটোত কৈছে যে সঁচাকৈ ইজৰাইলে গাজাত পেলেষ্টিনিয়ানসকলৰ ওপৰত জেনোচাইড কৰি আছে, ডেট ইজ গণহত্যা কৰি আছে, ৱাৰ ক্ৰাইম কৰি আছে। September 2025, Israel launched a ground offensive in Gaza City, escalating the conflict further. So recently, Israel ground offensive এটা Gaza City launch কৰিছে। So এতিয়া আৰু ক'ব পাৰোঁ কনফ্লিক্ট আৰু আগবাঢ়ি গৈছে। Broader implications. International law. Report can be used by International Criminal Court or ICJ. Very important দুটা টপিক হয়, আপোনালোকে এবাৰ চাই ল'ব পাৰে গুগলত। ইণ্টাৰনেশ্যনেল ক্ৰিমিনেল কোৰ্ট আৰু ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিছ হবে। দুয়োটাৰে কিন্তু হেডকোৱাৰ্টাৰ আপোনাৰ ক'ত আছে? কমেণ্ট ছেকশ্যনত জনাব। ফৰ ফিউচাৰ প্ৰচিকিউশ্যনছ। Geopolitical impact. Conflict divides in West Asia, strains Israel-Europe relations and complicates US diplomacy. All right. India's strategic balancing. ভাৰতে কিন্তু ইজৰাইল, আৰব ষ্টেটবোৰ আৰু কাটাৰৰ লগত এটা বেলেঞ্চ টাই মেইনটেইন কৰে। ৰাইট। Positions itself as a neutral mediator by emphasizing sovereignty and peaceful resolution. এই টপিকটোৰ পৰা প্লিমছৰ কাৰণে এটা কুৱেশ্যন দিয়া হৈছে, UNHRC ৰিলেটেড। আপোনালোকে শুদ্ধ উত্তৰটো কমেণ্ট ছেকশ্যনত জনাব। নেক্সট টপিকটো লৈ যাওঁ। নেক্সট টপিকটো হৈছে নন টাৰিফ বেৰিয়াৰ্ছ আৰু কোৱালিটি কণ্ট্ৰল অৰ্ডাৰ্ছ ইন ইণ্ডিয়া। GS পেপাৰ 3 ইকনমিক্সৰ পাৰ্চপেক্টিভৰ পৰা এইটো ইম্পৰ্টেণ্ট হয়। এইটো কনচেপচুৱেল এটা টপিক, যে আমি জানো যে টেৰিফছৰ কথা শুনি থাকোঁ, ৰাইট? এতিয়া কোনো এটা দেশৰ সামগ্ৰীৰ ওপৰত অতিৰিক্ত কৰ লগায় আন এটা দেশে, ইম্পৰ্ট যেতিয়া কৰে। চ' সেইটো হৈছে টাৰিফ। আৰু এটা মেকানিজম আছে নন টাৰিফ বেৰিয়াৰ। এইটো কেতিয়া ইউজ কৰা হয়? যেতিয়া ধৰক এক্স কাণ্ট্ৰিটোৱে ৱাই কাণ্ট্ৰিটোৰ পৰা বস্তু সামগ্ৰী কিনিব বিচৰা নাই, বেলেগৰ পৰা কিনিব বিচাৰিছে, বা
দামটো বঢ়াই দিব বিচাৰিছে। চ' তেনেকুৱা ধৰণৰ কিছুমান মেজাৰমেণ্ট ল'ব পাৰে, যেনেকৈ আপোনাৰ কোৱালিটি কণ্ট্ৰল ইঞ্চুৰেঞ্চৰ ভিত্তিত ৰিজেক্ট কৰি দিব পাৰে, পাৰ্মিশ্যন নিদিব পাৰে এক্স কাণ্ট্ৰিটোত ৱাই কাণ্ট্ৰিৰ পৰা বস্তু সামগ্ৰী সোমাবৰ কাৰণে। চ' তেনেকুৱা ধৰণৰ কিছুমান নন টাৰিফ বেৰিয়াৰ ইম্প'জ কৰা হয়। চ' সেইটো আমি আজিৰ ক্লাছত আলোচনা কৰিম। India is negotiating trade deals with the US and EU to strengthen exports and integrated global supply chains. Recently, আমাৰ ভাৰতে ইউকেৰ লগত এটা ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট চাইন কৰিছে। US-ৰ লগত কথা বতৰা হৈ আছে, যিহেতু আমি দেখা পাইছোঁ US আৰু ইণ্ডিয়াৰ মাজত যথেষ্টখিনি সম্পৰ্ক ভাল হৈছে। যোৱা সপ্তাহত ৰিচেণ্টলি আমাৰ মোদীজীৰ বাৰ্থডে গ'ল, 75th বাৰ্থ ডে আছিলে। ত' ডোনাল্ড ট্ৰাম্প প্ৰেছিডেণ্ট অফ ইউনাইটেড ষ্টেটছ তেখেতে উইচ কৰিছে। চ' আমি দেখা পাইছোঁ যে US আৰু ইণ্ডিয়াৰ ৰিলেশ্যনশ্বিপ ভাল হৈছে। চ' US-ৰ লগত যিটো আমাৰ FTA চাইন কৰাৰ কথা সেইটো আগবাঢ়িব আগন্তুক সময়ত। অলছ' EU ইউৰোপিয়ান ইউনিয়নৰ লগতো কথা বতৰা চলি আছে, ফাইনেল ষ্টেজত আছোঁ। চ' এইবিলাক ক্ষেত্ৰৰ পৰা আমি নন টাৰিফ বেৰিয়াৰ টপিকটো ইম্পৰ্টেণ্ট হয়। While tariffs remain a sticking point, non-tariff barriers like quality control orders have emerged as a bigger challenge. আমি তাৰিফৰ কথাটো শুনিয়ে থাকোঁ, ভাৰতৰ ওপৰত আমেৰিকাই 50% লগাইছিলে তাৰিফ। তো তাৰিফ শুনি থাকোঁ। নন টাৰিফ বেৰিয়াৰ বোলা এটা বস্তু আছে। QCOs, that is quality control orders, are meant to ensure product quality and protect consumers from substandard imports. এনেকুৱা নহয় যাতে কম কোৱালিটিৰ বস্তু এটা মাৰ্কেট এটা ফ্লাড কৰি দিয়ক। চ' সেইবিলাক প্ৰিভেণ্ট কৰাৰ কাৰণে এই কোৱালিটি কণ্ট্ৰল অৰ্ডাৰ দিয়া হয় চৰকাৰৰ ফালৰ পৰা। However, they are being criticized by MSMEs, industry bodies and experts for raising input costs and reducing competitiveness. কিন্তু বহুতে এইটো অপ'জ কৰিব বিচাৰে, কাৰণ MSE সকলৰ যিটো ইনপুট কষ্ট সেইটো বাঢ়ি যায়, ইণ্ডাষ্ট্ৰী বডিসকলেও এইটো অপ'জ কৰে। Alright, what are non-tariff barriers? Non-tariff barriers are trade restrictions imposed by a country that do not involve tariffs but still regulate imports or exports of goods and services. So basically কি হয়, এইটো অল্টাৰনেটিভ এটা মেনাৰত টাৰিফছবোৰ ৰেগুলেট কৰে। টাৰিফছ ডাইৰেক্টলি ইম্প'জ নকৰে, কিন্তু এই কোৱালিটি কণ্ট্ৰল অৰ্ডাৰটোৰ থ্ৰু দি পেলাই এই বস্তুবোৰ কোনো এটা দেশত সোমাবলৈ বাধা দিয়া হয়। অলৰাইট, টাৰিফ বেৰিয়াৰৰ ইয়াত মিনিংটো দিয়া হৈছে। এইবাৰ APSC প্ৰিলিমছত কুৱেশ্যন আহিছিলে টাৰিফ মানেনো কি হয়। যদিও এইটো অলপ ডিছপিউটেড হয়, বহুতকেইটা দুটামান অপশ্যন মিলিয়ে যায়, কিন্তু যি কি নহওক আমি জানিব লাগে, যিহেতু যেতিয়া নিউজত থাকে আমি ইনডেপ্থ বস্তুবোৰ বুজি পাব লাগে। তো টাৰিফ বেৰিয়াৰ্ছ মিনিং কি হয়? টাৰিফ বেৰিয়াৰ্ছ ৰেফাৰ টু ডিউটিছ এণ্ড টেক্সেছ ইম্প'জড অন দ্য ইম্পৰ্টেড গুডছ। যিটো বস্তু আমি আমদানি কৰোঁ, একচুৱেলি ইম্পৰ্ট কৰোঁ, চ' সেই বস্তুটোৰ ওপৰত যিবিলাক ডিউটি বা টেক্স চৰকাৰে ইম্প'জ কৰে। টাৰিফ বেৰিয়াৰ্ছ ইজ এন এটেক অন দ্য প্ৰাইচ অফ দ্য কমোডিটি। একচুৱেলি যিটো একচুৱেল প্ৰাইচ হয় কমোডিটি, সেইটো বাঢ়ি যায়, কাৰণ টাৰিফ বঢ়াৰ লগে লগে এইটো বস্তুটো বাঢ়ি যায় দাম। টাৰিফ বেৰিয়াৰ্ছ ৰেষ্ট্ৰিক্ট ইম্পৰ্টছ ইনডাইৰেক্টলি। চ' সেইটো বেচিকেলি কিয় কৰে, যে কোনো এটা দেশৰ পৰা যদি সামগ্ৰী বা বস্তু বা সেৱা কোনো এটা দেশে নিবিচাৰে, তেতিয়াহ'লে এই মেকানিজমটো এপ্লাই কৰে। টাইপছ অফ NTBs, ইট ইজ নন টাৰিফ বেৰিয়াৰ্ছ। ইম্পৰ্ট লাইচেঞ্চিং, যে ইম্পৰ্টাৰ্ছ মাষ্ট অবটেইন লাইচেঞ্চেছ অৰ পাৰ্মিটছ বিফৰ ব্ৰিংকিং ইন চাৰ্টিন গুডছ। চ' চৰকাৰে ক'ব পাৰে যে লাইচেঞ্চ লোৱাটো বাধ্যতামূলক, চ' লাইচেঞ্চ বাধ্যতামূলক কৰি দিব পাৰে। চ' এইটো এটা টাইপ হয়। লগতে কোটা প্লেচ কৰি দিব পাৰে। ৰেষ্ট্ৰিকশ্যনছ অন দ্য কোৱান্টিটি অফ গুডছ দেট কেন বি ইম্পৰ্টেড এক্সপৰ্টেড ডিউৰিং এ স্পেচিফিক পিৰিয়ড। চ' কৈ দিব পাৰে যে ইমান 100 কেজি চাউলহে আহিব পাৰিব, 100 কেজি চাউল আমি আমেৰিকাৰ পৰা কিনিম, বা 100 কেজি ঘেঁহু আমি কিনিম, বা 100 কেজি আমি বাটাৰ কিনিম। চ' তেনেকুৱা ধৰণৰ এটা কোটা প্লেচ কৰি দিব পাৰে, তাৰ বাহিৰত আমি ইম্পৰ্ট নকৰোঁ। চেনিটাৰী এণ্ড ফাইটোচেনিটাৰী মেজাৰ্ছ লাইক ষ্টেণ্ডাৰ্ডছ ৰিলেটেড টু ফুড ছেফটি এণ্ড এনিমেল প্লাণ্ট হেল্থ। চ' এইবিলাক গ্ৰাউণ্ডতো ৰিজেক্ট কৰিব পাৰে। ভাৰতলৈ ধৰক আমেৰিকাৰ পৰা কিবা এটা সামগ্ৰী আহি আছে, মই এক্সাম্পল এটা দিছোঁ, তেতিয়া কৈছে যে ষ্টেণ্ডাৰ্ডটো বেয়া, FSSAই সেইটো মানা নাই, ফুড ষ্টেণ্ডাৰ্ড এণ্ড ৰেগুলেটৰী অথৰিটি অফ ইণ্ডিয়া যিটো আছে, চ' সেইটোৱে কৈছে যে ষ্টেণ্ডাৰ্ডখিনি ছাব ষ্টেণ্ডাৰ্ড হৈ আছে, চ' আপোনালোকে এইটো উন্নত কৰক। চ' তেনেকুৱা গ্ৰাউণ্ডতো নন টাৰিফ বেৰিয়াৰ্ছবোৰ ইম্প'জ কৰা দেখা পোৱা যায়। ৰুলছ অফ অৰিজিন অলছ' ডিটাৰমাইন দ্য নেশ্যনেলিটি অফ প্ৰডাক্ট ফৰ ট্ৰেড বেনিফিটছ এণ্ড ৰেষ্ট্ৰিকশ্যন। চ' ধৰক এতিয়া পাকিস্তানৰ পৰা যদি কিবা বস্তু সামগ্ৰী উৎপাদন হৈছে, সেইটো ভাৰতলৈ অহা বাধা আৰোপ কৰি দিব পাৰে। চাইনাৰ পৰা, চ' এইটো বাধা আৰোপ কৰিব পাৰে। লোকেল কণ্টেণ্ট ৰিকুৱাৰমেণ্টছ মেইনটেইন যাতে পাৰ্চেণ্টেজ অফ দ্য প্ৰডাক্ট ইটছ কম্পনেণ্টছ বি চ'ৰ্চ ডমেষ্টিকেলি, বা এনেকুৱা ধৰণৰ মেজাৰমেণ্ট ক'ব পাৰে যে চেল্ফ ৰিলায়েণ্টৰ কাৰণে, যে কিছু অংশহে আমি ইম্পৰ্ট কৰিম, বাকী অংশখিনি যিহেতু আমাৰ থলুৱাভাৱে নিৰ্মাণ হৈ আছে। অলৰাইট, এবাউট কোৱালিটি কণ্ট্ৰল অৰ্ডাৰ্ছ ইন ইণ্ডিয়া। এইটো কোনে নটিফাই কৰে? ডিপাৰ্টমেণ্ট ফৰ প্ৰমোশ্যন অফ ইণ্ডাষ্ট্ৰী এণ্ড ইণ্টাৰনেল ট্ৰেড, চমুকৈ DPIIT, which works under Ministry of Commerce and Industry. ইয়াৰ পাৰ্পছ কি হয়? টু প্ৰিভেণ্ট ইম্পৰ্ট অফ ছাব ষ্টেণ্ডাৰ্ড এণ্ড চিপাৰ গুডছ, যিবিলাক ছাব ষ্টেণ্ডাৰ্ড আৰু কম দামী বস্তু আছে, বিশেষকৈ চাইনাৰ পৰা যিবিলাক বস্তু আহে, চ' সেই বস্তুবিলাক প্ৰিভেণ্ট কৰা। টু এনচিয়ৰ কনজিউমাৰ্ছ হেভ এক্সেছ টু ছেফ এণ্ড কোৱালিটি প্ৰডাক্ট, কনজিউমাৰসকলে ছেফ আৰু কোৱালিটি প্ৰডাক্ট যাতে পায়, এইটো এনচিয়ৰ কৰা। What they prescribe quality, safety and performance standards for products before they can be manufactured, imported, stored or sold. So ইয়াৰ দ্বাৰা কৈ দিয়া হয় যে কোৱালিটি আপোনালোকে মেইনটেইন কৰক, ছেফটি এছপেক্টটো চাওক, পাৰফৰ্মেঞ্চটো ভাল কৰক। চ' এইবিলাক বস্তু
যদি আপুনি টিক কৰিছে তেতিয়াহ'লেহে আমি এই বস্তুটো ইম্পৰ্ট কৰিম ঠিক আছে বা আমাৰ ভাৰতত সোমাব দিম কোনো এটা কাণ্ট্ৰি ভাৰত বুলিয়ে নহয় যিকোনো কাণ্ট্ৰি হ'ব পাৰে কমপ্লায়েন্স এনচিয়ৰ্ড বাই দ্য ব্যুৰ অফ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড কোনে এইটো এনচিয়ৰ কৰে ব্যুৰ অফ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডছ BIS হুইচ চাৰ্টিফাইজ প্ৰডাক্টছ মিটিং দ্য ষ্টেণ্ডাৰ্ডছ WTO status cannot be challenged if justified on grounds of health, safety, environment, deceptive trade practices or national security. So এইটো কিন্তু চেলেঞ্জ কৰিব পৰা নাযায় যদি সঁচাকৈ এইটো জাষ্টিফাই কৰিব পৰা যায় যে হেল্থ গ্ৰাউণ্ডত ছেফটি গ্ৰাউণ্ডত এনভাইৰমেণ্ট ডেষ্ট্ৰয় কৰিব পাৰে সেই প্ৰডাক্টটোৱে চ' তেনেকুৱা ধৰণৰ গ্ৰাউণ্ডত যদি কোনো এটা দেহে কৈ দিয়ে যে আমি আপোনাৰ পৰা বস্তু বাই নকৰোঁ আমি সেৱা ল'ব নিবিচাৰোঁ চ' এইটো কিন্তু বেলেগ দেশটোৱে WTOত গৈ কমপ্লেইন কৰিব নোৱাৰে এনে আমি চাওঁ WTOত এইবিলাক ডিছপিউট হৈয়ে থাকে যে যদি কোনোবাই এনেকুৱা বাধা আৰোপ কৰে WTOত কেছ হৈ যায় যি কি নহওক নেক্সট টপিকলৈ যাওঁ চেলেঞ্জেছ এণ্ড ক্ৰিটিচিজমছ অফ QCOs that is quality control orders protectionist nature while intended for consumer safety QCDs often act as NTBs এইটো কনজিউমাৰ ছেফটিৰ কাৰণে যদিও হয় কিন্তু আচল কাৰণটো বেছিভাগ দেখা পোৱা যায় NTBৰ কাৰণে সিহঁতে ইউজ কৰে that is নন টাৰিফ বেৰিয়াৰ ৰেইজিং কষ্ট ফৰ প্ৰডিউচাৰ্ছ আৰু যাৰ কাৰণে সেই দেহটোৱে যিটো দেহলৈ পঠিয়াব বিচাৰিছে সেইটো পঠিয়াব নোৱাৰে Impact on competitiveness. Confederation of Indian Textile Industry flagged that QCOs on inputs increase cost and hurt global competitiveness. So, CIA কৈছে এই কথাৰ যে QCO যদি ইমপ্লিমেণ্ট কৰা হয় তেতিয়া ইনপুট কষ্ট বাঢ়ি যায় আৰু যাৰ কাৰণে কি হয় গ্লোবেল কম্পিটিটিভনেছনো কমি যোৱা দেখা যায় MSME concern. MSMEs argues that QCOs raise input costs, creating difficulties for small businesses. Also, policy concerns. Niti Aayog Vice Chairman Suman Beri called QCOs on inputs a malign intervention. Lobbying risk. Excessive QCOs create space for lobbying and rent-seeking behavior. So, এই টপিকটোৰ পৰা দুটা কুৱেশ্যন দিয়া হৈছে আপোনালোকে শুদ্ধ উত্তৰকেইটা কমেণ্ট ছেকশ্যনত জনাব নেক্সট টপিকটো হৈছে PM Mitra Park Scheme Transforming India's Textile Sector GS পেপাৰ 2 গভাৰ্নেন্সৰ আৰু স্কিমছৰ ফালৰ পৰা এইটো ইম্পৰ্টেণ্ট হয় কনটেক্সটটো চাই লওঁ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ৰিচেণ্টলি লেড দ্য ফাউণ্ডেশ্যন ষ্টোন ফৰ ইণ্ডিয়াছ লাৰ্জেষ্ট PM Mitra Park এট ভাইনছলা ভিলেজ ইন মধ্যপ্ৰদেশ ইম্পৰ্টেণ্ট আপকামিং এক্সামবোৰত MCQ টাইপ দিব পাৰে যে ক'ত এই PM Mitra পাৰ্কটো স্থাপন কৰা হৈছে শিলান্যাস কৰা হৈছে একচুৱেলি সেইটো হৈছে ভাইনছলা ভিলেজ ইন Madhya Pradesh. This flagship initiative seeks to modernize and integrate India's textile value chain, reduce logistics costs, and generate large-scale employment. Employment বৃদ্ধি কৰা, logistics cost decrease কৰা, আৰু textile value chain to আমি globally integrate কৰা এইবোৰ মেইন উদ্দেশ্য হয় so PM Mitra স্কিমৰ বিষয়ে আমি অলপ জানি লওঁ The PM Mitra, that is Mega Integrated Textile Region and Apparel Park scheme was launched in 2021 by the Ministry of Textiles. The Ministry of Textiles আন্ডাৰত কাম কৰে লঞ্চ কৰা হৈছিল 2021 চনত ফুল ফৰ্মটো হৈছে মেগা ইণ্টিগ্ৰেটেড টেক্সটাইল ৰিজিয়ন এণ্ড এপাৰেল তো টেক্সটাইল আৰু এপাৰেল ছেক্টৰটো প্ৰমোট কৰাৰ কাৰণে ভাৰত চৰকাৰে PM Mitra স্কিম লঞ্চ কৰিছে ইনস্পায়াৰ্ড বাই দ্য 5F ভিজন চ' 5টা F আছে যেনে ফাৰ্ম টু ফাইবাৰ ফাৰ্মৰ পৰা ফাইবাৰ বনোৱা ফাইবাৰৰ পৰা ফেক্টৰীত যোৱা ফেক্টৰীৰ পৰা ফেশ্বনলৈ যোৱা টু ফৰেইন চ' দিছ আৰ দ্য 5 F of this PM Mitra scheme very important farm যেটো আমাৰ খেতি বাতি আছে তো খেতি বাতিৰ পৰা প্ৰথমতে এটো ফাইবাৰ বনোৱা হ'ব ঠিক আছে কৃষকসকলে যেটো ৰ মেটেৰিয়েল প্ৰডিউস কৰে তাৰ পৰা ফাইবাৰ বনোৱা হয় ফাইবাৰৰ পৰা হেতু ফেক্টৰী লৈ যাব ফেক্টৰীত হেতু আৰু এডভান্সড মেনাৰত বনোৱা হ'ব ফেক্টৰীত তাৰ পিছত এটো ফেশ্বন যেতে মানুহে পিন্ধিব আৰু এটো ফৰেইন দেশলৈ যাব সো দিস আর দ্য 5 Fs it aims to bring the entire textile value chain under one roof so textile sector টো এটা ছাতিৰ আন্তৰতে আনা হৈছে এটা আমব্ৰেলা স্কিমৰ দৰে আমি ক'ব পাৰোঁ ডিউৰেশ্যন 2021-22 পৰা 2027-28 লৈকে চাৰিব 6 বছৰৰ কাৰণে ইমপ্লিমেন্টেশ্যন এজেন্সি এটা স্পেশাল পাৰপোজ ভেহিকল বনোৱা হৈছে which is jointly owned by the central and state government এটো পাবলিক পাৰ্টনাৰশ্বিপ প্ৰাইভেট যেটো আছে আমাৰ তাৰ ওপৰত ভিত্তি কৰি বনোৱা হৈছে PPP পাবলিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ ঠিক আছে পাৰ্ক টাইপস গ্ৰীন ফিল্ড অৰ্থাৎ নতুন পাৰ্ক কমপ্লিটলি যেটো বনোৱা ব্ৰাউন ফিল্ড বা আপগ্ৰেডেড ফেসিলিটিজ আগৰে পৰা যিবোৰ আছে কিন্তু তাক নতুনকৈ ৰিনোভেট কৰা হৈছে এইবিলাকক ব্ৰাউন ফিল্ড বুলি কোৱা হয় এয়াৰপোৰ্টৰ ক্ষেত্ৰতো আমি জানো গ্ৰীন ফিল্ড আৰু ব্ৰাউন ফিল্ড আৰু অলৰাইট ইচ পাৰ্ক উইল হোষ্ট ইনকিউবেশ্যন চেণ্টাৰ প্ৰতিটো পাৰ্কতে ইনকিউবেশ্যন চেণ্টাৰ থাকিব কমন প্ৰসেছিং হাউচেছ থাকিব কমন এফ্লুৱেণ্ট ট্ৰিটমেণ্ট প্লান্ট থাকিব আৰু ডিজাইন আৰু টেষ্টিং চেণ্টাৰ থাকিব সো ইউ কেন সি হিয়াৰ ডিড ইউ নো 7 ফুল্লি ইকুইপড টেক্সটাইল manufacturing hubs are coming up across India ভাৰতত 7টা fully equipped textile manufacturing hub আহি আছে কত কত এইটা আমি এবাৰ বিতংভাৱে চাই লও so as you can see Gujarat then Maharashtra then Karnataka then Tamil Nadu then Telangana then Madhya Pradesh আৰু Uttar Pradesh Uttar Pradeshৰ Lucknow Gujaratৰ Navsarit Maharashtraৰ Amravatiত Karnatakaৰ Kalaburagit Tamil Nadur Birudhanagarot Telanganaত Warangalat
মধ্যপ্ৰদেশৰ ধৰত অলৰাইট Significance of the scheme. So, a scheme to significance ki hoy. Number one, reducing logistics cost. Cluster-based approach will cut transport and supply chain inefficiencies. Will strengthen India's global competitiveness in textiles. Boosting employment, investment or 70,000 crore rupees expected, potential to create 20 lakh jobs directly and indirectly. Also attracting FDI, that is foreign direct investment. Between 2000 and 2020, textiles attracted only 20,468 crore rupees, which is just about 0.69% of total FDI inflows. So, eto to ami bahabo bisarisu share to. Mitra Parks aim to position India as a preferred global investment hub in textiles, enhancing competitiveness. Shared infrastructure reduces costs and wastage. Better compliance with international standards will boost exports. So, ami export to basic ke koribo parim etia. India's textile sector current scenario contributes 2% to GDP. আমি যদি চাও ভারতৰ টেক্সটাইল সেক্টৰে GDP 2% contribute কৰে and 12% to manufacturing GDP. All right, provides direct employment to 45 million people and indirect employment to 60 million people. Almost আমি দেখা পালো যে almost 105 million people directly indirectly job দি আছে এই সেক্টৰটো second largest employer after agriculture পিছতো second largest হয় textile আৰু apparel sector sixth largest global exporter with a 4% share in world trade. FY22 exports stood at USD $44.4 billion, a 41% year-on-year increase. Then challenges kisuman dekha poa jay, declining production, rising imports, export disadvantages and inverted duty structure. So আজি class to yate hamorisu. Thank you.